মিয়া ভাৰ্চেছ এছামিছ এটা লগোৱাৰ এটা মিয়া ভাৰ্চেছ খিলঞ্জীয়া এটা লগোৱাৰ তেখেতৰ পৰিকল্পনা চলি আছে। সদায় উজনি অসমত নামনি অসমৰ কিছুমান শ্ৰমিকক কাণত ধৰি উঠা বহা। বন্দুকটো কাৰ বিৰুদ্ধে চলাব, কাৰ কাৰণে বন্দুক দিব বিচাৰিছে? IGP DGP বিলাকতো মিয়া মানুহ নহয়। চব আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা কালি কেবিনেটত যি সিদ্ধান্ত লোৱা হৈছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক। অসমৰ নিচিনা এখন ৰাজ্যত যি ধৰণৰ বন্দুকৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত সৰলীকৰণ কৰা হ'ব বুলি কোৱা হৈছে, এয়া অসমৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু যিসকলে অসমখন চলায়, যি কেবিনেটৰ ওপৰত গোটেই অসমখন ডিপেণ্ড কৰে মুখ্যমন্ত্ৰীৰ ওপৰত, তেনেকুৱা ঠাইত যদি মানুহৰ নিৰাপত্তাৰ অভাৱ হৈ থাকে, এইটো হোম ডিপাৰ্টমেণ্টৰ ব্যৰ্থতা। আৰু ইয়াৰ কাৰণে জগৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই হ'ব। দ্বিতীয় কথাটো হ'ল যে হোম ডিপাৰ্টমেণ্টৰ যিখিনি কাম সেইখিনি কামত ব্যৰ্থ হোৱা এই কথাটো স্পষ্ট হ'ব। আমি দেখিছোঁ যে দেশ এখনৰ চৰকাৰৰ প্ৰথম কৰ্তব্য কি? তাত ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰা, শান্তি স্থাপন কৰা, সকলো জাতি জনগোষ্ঠী বিভিন্ন সম্প্ৰদায়ৰ মাজত সমন্বয় সৃষ্টি কৰা, পাৰ্মানেণ্ট পিচ কেনেকৈ শান্তি কেনেকৈ স্থাপন কৰিব, পিচ কেনেকৈ ৰিষ্ট'ৰ কৰিব পাৰি, সেইটো মুখ্য তো তেখেতসকলৰ দায়িত্ব। এনেকুৱা এটা অৱস্থাত যদি মাননীয় মুখ্যমন্ত্ৰীৰ বক্তব্য এনেকুৱা হয়, কেবিনেটৰ সিদ্ধান্ত যদি এনেকুৱা হয়, তেতিয়াহ'লে কিছুমান জনগোষ্ঠীৰ মানুহ বা তথাকথিত যিখিনি খিলঞ্জীয়া বুলি কোৱা হয়, খিলঞ্জীয়া ডিফিনেশ্যন আজি অস্পষ্ট, তথাপিও যিখিনি আমি খিলঞ্জীয়া বুলি বুজি পাওঁ, ভূমিপুত্ৰ বুলি বুজি পাওঁ, তেখেতসকলৰ এটা উচতনি দিয়া হোৱা নাইনে? আপোনালোকে বন্দুক লাগিলে বন্দুক লৈ লওক, বন্দুকটো কাৰ বিৰুদ্ধে চলাব, কাৰ কাৰণে বন্দুক দিব বিচাৰিছে? তেতিয়াহ'লে পুলিচ ডিপাৰ্টমেণ্টৰ কাম কি? ইয়াত শান্তি স্থাপন কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা, যিখিনি আইন, যিখিনি কানুন, সেইখিনি কি হ'ব? আজি আমি সবেই জানো যে ইণ্ডিয়াত আজি আৰ্মছ এক্ট 1956 আছে, আৰ্মছ ৰুলছ 1961 আছে। এইবিলাকৰ থকাৰ পিছতো যদি আৰ্মছৰ ক্ষেত্ৰত সৰলীকৰণ কৰি দিয়াৰ যদি ব্যৱস্থা কৰি দিয়া হয়, তাৰ মানে এই বস্তুটো ইষ্টাব্লিছ কৰিব বিচৰা হৈছে যে ইয়াত এটা সংঘাত চলি আছে। আজি একেটা সময়ত কিন্তু আমি দেখিছোঁ যে সদায় উজনি অসমত নামনি অসমৰ কিছুমান শ্ৰমিকক কাণত ধৰি উঠা বহা, বিদেশীৰ নামত মানে সন্দেহ কৰা, বিদেশীৰ নামত তেখেতসকলক বিভিন্নভাৱে তেখেতসকলৰ কাণত ধৰি উঠা বহা কৰা, আমি দেখিছোঁ পিঠি বহল কৰি দিয়া, চিৰিং চাপৰি যুৱ মঞ্চৰ পৰা আৰম্ভ কৰি অসম আন্দোলনৰ পৰা আৰম্ভ কৰি যোৱাকালিলৈকে হেংদাং লৈ ওলাই আহি কাৰোবাৰ ঘৰ ভাঙিব যোৱা, এইবিলাক কিন্তু বস্তুখিনিতো আমাৰ দৃষ্টিত আনিব থকা দেখা নাই। কিন্তু দেখিছোঁ য'ত সম্প্ৰীতি নামনি অসমত কেতিয়াও হিন্দু মুছলমানৰ ব্যাঘাত জন্ম হৈ থকা নাই, কেতিয়াও। তাত মোৰ এজন মোৰ সমষ্টিত আপোনাৰ হাজং আছে, কোচ আছে, গাৰো আছে, বেংগলী হিন্দু আছে, বিহাৰী আছে, মাৰোৱাৰী আছে, কোনোদিনতো সংঘাত হোৱা নাই। যোৱা 10 বছৰত এটাও হিন্দু মুছলমানৰ সংঘাত আপোনালোকে দেখাব নোৱাৰিব। মই এটা কথা বুজি পোৱা নাই যে য'ত আজি মিয়া মানুহ হওক বা মুছলিম মানুহ যিখিনি মেজৰিটি বা মানে কনচেনট্ৰেট যিখিনি এৰিয়া, তাত বন্দুক দিয়াৰ কথা ক'ব বিচৰা হৈছে। ডেট মিনছ মিয়া ভাৰ্চেছ এছামিছ এটা লগোৱাৰ এটা মিয়া ভাৰ্চেছ খিলঞ্জীয়া এটা লগোৱাৰ তেখেতৰ পৰিকল্পনা চলি আছে নেকি? যদিও তেখেতে বাৰে বাৰে এই কথাটো বিচাৰে যে এটা সংঘাত হওক, অসমৰ কিন্তু কোনো জাতি জনগোষ্ঠীয় সংঘাতটো বিচৰা নাই, এই কথাটো স্পষ্ট। আজিৰ দিনত কোনো এটা জাতীয় সংঘাত বিচৰা নাই, BTDত মানুহে সংঘাত বিচৰা নাই, আজি আমাৰ উজনি অসমত সংঘাত বিচৰা নাই, নামনি অসমত সংঘাত বিচৰা নাই। তেখেতসকলে কিছুমান চৰকাৰী জড়িত মদতপুষ্ট হ'ব নেকি নাজানো। যেতিয়া উজনি অসমত দেখা গ'ল যে শংকৰজ্যোতি বৰুৱা হিন্দী ভাষী আৰু অসমীয়া ভাষীৰ মাজত এটা কনফ্লিক্ট হ'ল, এৰেষ্ট কৰিবলৈ হ'ল, মানে হেণ্ডকাপ দিব লগা হ'ল, শৃংখল চলিহাই যিভাৱে উৎপাত আৰম্ভ কৰিলে, বন্ধ দিয়া হ'ল। আজি উজনি অসম আমি দেখিছোঁ যে বন্ধ হৈ গ'ল, ঢেকীয়াজুলি এইবিলাক বন্ধ হৈ গ'ল। চ' এইখিনি দেখাৰ পিছত তেখেতসকলে ভাবিলে তাত অসমীয়া ভাৰ্চেছ এটা বিহাৰী কিবা এটা হৈ যাব নেকি, বা হিন্দী স্পিকিং কিবা এটা হৈ যাব নেকি, সেইটো ডাইভাৰ্ট কৰি আনি এতিয়া মানে এই খিলঞ্জীয়া মানুহবিলাক বন্দুক দিয়ে, য'ত কোনোদিনেই গণ্ডগোল হোৱা নাই, য'ত কোনোদিনেই সম্প্ৰীতিৰ অভাৱ হোৱা নাই। আপোনালোকে চাব, দুৰ্গা পূজাবিলাক চাব, বিভিন্ন প্ৰগ্ৰামবিলাক চাব, একেলগে মিলিজুলি কৰি আছে, একেলগে ঈদ মিলিজুলি কৰি আছে, সকলো এটা সম্প্ৰীতিত চলি আছে। আজি এই এটা ধাৰণা দিব বিচৰা হৈছে তেখেতসকল অশান্তিত আছে। যদি ক'ৰবাত অশান্তি আছে, যদি ক'ৰবাত কিবা আছে, তাৰ কাৰণে ৰেছপনচিবল পুলিচ ডিপাৰ্টমেণ্ট আছে। পুলিচৰ OC বিলাকতো আজি মিয়া মানুহ নহয়, SP বিলাকতো মিয়া মানুহ নহয়, আমাৰ IGP DGP বিলাকতো মিয়া মানুহ নহয়, হোম ডিপাৰ্টমেণ্টৰ হোম মিনিষ্টাৰটো মিয়া মানুহ নহয়, মুখ্যমন্ত্ৰী মিয়া মানুহ নহয়। তেতিয়াহ'লে মিয়া মানুহক এই চাপত ৰখা যিটো ব্যৱস্থা, এই ব্যৱস্থাটো চৰকাৰী যন্ত্ৰৰ দ্বাৰাই যদি এই অশান্তি বিচাৰে, আন্তঃসম্প্ৰদায়ৰ মাজত সংঘাত সৃষ্টি কৰিবৰ কাৰণে পৰিকল্পনা কৰি থকা হয়,
সরকার যন্ত্র যদি সম্প্রদায়ের মাজত যদি এটা যুযুধান অৱস্থাৰ সৃষ্টি কৰে তেতিয়াহ'লে এই সরকার রাইজৰ সরকার, এই সরকার গণতান্ত্রিক সরকার, এই সরকার সেকুলার সরকার, এই সরকার সকলো জাতি জনগোষ্ঠীৰ সরকার বুলি কোশ্চেন কৰাৰ আগতে একবাৰ কিন্তু প্ৰশ্ন উত্থাপন হ'ব। আমি এই কথাত কি ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ দায়িত্ব হ'ল অসমত কেনেকৈ শান্তি বৰ্তাই ৰাখিব লাগে, এক জাতি বেলেগ জাতিৰ প্ৰতি কেনেকৈ সম্প্ৰীতি সৃষ্টি কৰিব লাগে, কেনেকৈ বিশ্বাস আস্থা সৃষ্টি কৰিব লাগে, কেনেকৈ কান্ধে কান্ধ মিলাই ভৰিয়ে ভৰি মিলাই অসমখন উন্নয়ন কৰিব পাৰে সেইটো সৃষ্টি কৰিব লাগে। নিৰ্বাচন আহিলেই, নিৰ্বাচনৰ কিবা এটা ব্যৱস্থা হ'লেই মানে এইটো মোগলৰ হেশৰণ, এইটো মোগলৰ আক্ৰমণ, মোগলৰ আগ্ৰাসন, এইবিলাক কথা 100 কিলোমিটাৰ ভিতৰত থেকে সোমাব নিদিয়ে দিছপুৰত, যিবিলাক কথা বাৰে বাৰে কৈ ভোট লৈ আছে, প্ৰত্যেকবাৰে নতুন নতুন লৈ আছে। এইবাৰ আকৌ খিলঞ্জীয়াৰ সুৰক্ষাৰ নামত তেখেতসকলক মানে ৰক্ষা কবচ দিয়াৰ নামত এটা সময়ত চেষ্টা কৰিলে। আজিৰ দিনত খিলঞ্জীয়াৰ সুৰক্ষা দিবৰ কাৰণে ভূমিৰ ওপৰত ল্যান্ড পলিচি 2019 আনিলে। বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়া মানুহক কেনেকৈ ভূমিৰ পৰা বঞ্চিত কৰিব পৰা যায়, খিলঞ্জীয়া মানুহক মানে মিয়া মানুহক কেনেকৈ বঞ্চিত কৰিব পৰা যায় বসুন্ধৰা 1, 2, 3 জৰিয়তে। আজি সকলো প্ৰচেষ্টা আমি দেখিছোঁ যে কেনেকৈ মিয়া ভাৰ্চেছ খিলঞ্জীয়া, মিয়া ভাৰ্চেছ অসমীয়া এটা লগোৱাৰ এটা পৰিকল্পনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি আছে। ইয়াৰ দুৰ্ভাগ্যজনক। এয়া আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। অসমৰ আমাৰ যিটো ইমান দিনে আমি কৈ আছিলোঁ সংঘ ৰাজানৰ দেশ, ইয়াত আমাৰ সম্প্ৰীতিৰ দেশ, ইয়াত আমাৰ ভাতৃত্ববোধৰ এটা চানিকি সদায় আমাৰ ইয়াত থাকে। আমাৰ এই অসমখন ইউ পি বিহাৰ নহয়, তাত হিন্দুৰ নামত মুছলমান নামত যিটো ৰাজনীতি হয় আমাৰ ইয়াত নহয়। কিন্তু আমি দেখিছোঁ এই বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব লোৱাৰ পিছৰ পৰা আমি এটা সংঘাত সৃষ্টি কৰাৰ পৰিৱেশ আমি সৃষ্টি কৰা দেখা পাইছোঁ, যিটো অহা দিনত কিন্তু অসমত এটা অশান্তি সৃষ্টি হ'ব। আৰু যদি ভাবি থকা হয় যে এইখিনি মানুহক এনেকৈ টৰ্চাৰ কৰি থাকিব সামাজিকভাৱে, বাংলাদেশীৰ নামত, বিদেশীৰ নামত বিভিন্নভাৱে আজি আনি আপোনালোকে দেখা পাইছে যে আপোনালোকে এটা সময়ত বহিৰাগত আন্দোলন আছে, পৰৱৰ্তী সময়ত বিদেশী খেদা আন্দোলন হ'ল, পৰৱৰ্তী সময়ত বাংলাদেশী খেদা আন্দোলন হ'ল, এতিয়া মিয়া খেদা আন্দোলন চলি আছে। আজি ডিপৰ্টেশ্যন, আজি চিনাক্তকৰণৰ বহিষ্কৰণ যিটো প্ৰক্ৰিয়া, আইনৰ কোনো বালাই নাই। ইয়াত এক্সট্ৰাডিশ্যন ট্ৰিটি বাংলাদেশৰ লগত কোনো আলোচনা নাই। বাংলাদেশৰ মিডিয়াৰ কথা ওলাই গৈছে, বিভিন্ন মিডিয়াত বাজি আছে। তেখেতলোকে স্পষ্টভাৱে কৈছে আপোনালোকে প্ৰুভ কৰক এইখিনি বাংলাদেশী, আমি লৈ ল'ম। কিন্তু আমি প্ৰুভ কৰিব পৰা নাই তেখেতৰ বাংলাদেশী। আজি কি অৱস্থাত তেখেতসকলক ৰাখিছে, এটা সুস্থ সিদ্ধান্ত ল'ব পাৰিছেনে? এনেকুৱা এটা মুহূৰ্তত যদি আৰু কৈ দিয়া হয় যে আপোনালোকে বন্দুক দিয়া হ'ব, আপোনালোকে বন্দুক ল'ব পাৰিব, আপোনালোকে নিজে কিনি ল'ব পাৰিব, ডেট মিনছ ল এণ্ড অৰ্ডাৰ কোন পিনে যাব ওলাইছে, ল এণ্ড অৰ্ডাৰ কাৰ হাতত তুলি দিব হৈছে? ইয়াত যদি উগ্ৰপন্থী বা ইয়াত যদি এক্সট্ৰিমিষ্ট, ইয়াত যদি বিচ্ছিন্নতাবাদী সৃষ্টি কৰিব বিচৰা হয় সরকার যন্ত্ৰৰ জৰিয়তে, অসম কিন্তু ৰখাতলৈ যাব। এই কথাটো স্পষ্ট। আজি কৈ থৈ দিলোঁ মাননীয় মুখ্যমন্ত্ৰী অসম কোন পানে ল'ব খুজিছে। আপোনালোকে যাতে কোনো মানুহে যাতে এই সময়ত উন্নয়নৰ কথা ক'ব নোৱাৰে, অসমৰ ঋণৰ কথা ক'ব নোৱাৰে, বেকাৰৰ চাকৰিৰ কথা ক'ব নোৱাৰে, মূল্যবৃদ্ধিৰ কথা ক'ব নোৱাৰে, আজি আপোনাৰ কৰাপশ্যনৰ কথা ক'ব নোৱাৰে, চিণ্ডিকেটৰ কথা ক'ব নোৱাৰে। এইবিলাক যাতে কথা আপোনালোকে ক'ব নোৱাৰে। হিন্দু মুছলিম লগৰ যাতে পৰিকল্পনা ইয়াত ছাকচেছ হোৱা নাই। বহুবাৰ চেষ্টা কৰি এইবাৰ খিলঞ্জীয়া ভাৰ্চেছ বংগীয় মূল মুছলমান লগাই দিয়াৰ যিটো পৰিকল্পনা, এইটো দুৰ্ভাগ্যজনক। ইয়া অত্যন্ত গভীৰ চিৰিয়াছ কনচাৰ্ণ। এইটো বিষয় কিন্তু আমি সহজে মানি ল'ব পৰা নাই। আমি ইয়াক ঘৃণা কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা উঠাই লওক। আৰ্মছ এক্টৰ জৰিয়তে যদি কাৰোবাৰ আৰ্মছ লাগে, নিৰাপত্তা লাগে ল'ব পাৰিব, কোনোবাই যদি PSO লাগে ল'ব পাৰিব। কিন্তু এই বিষয় আপোনালোকে বন্দুক ল'ব পাৰিব, কাৰ বিৰুদ্ধে বন্দুক দিব, কাক গুলিয়াবৰ কাৰণে বন্দুক দিব, এই কথা কিন্তু দুৰ্ভাগ্য। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।